নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মি ৰঞ্জন দত্তৰ মোৰ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল আপোনালোকক জনাব বিচাৰিছোঁ বৰ্তমান নৱনিযুক্ত যিসকল শিক্ষক আছে তেখেতলোকৰ বৰ্তমান যি এন পি এছৰ কাম আৰম্ভ হৈছে বা কিছু ডিষ্ট্ৰিক্টত বহু সংখ্যৰে এন.পি.এছৰ কাম সমাপ্ত হৈছে আৰু তেখেতলোকে যি প্ৰাণ কাৰ্ড অৰ্থাৎ প্ৰাণ কাৰ্ড ইতিমধ্যে লাভ কৰিছে আৰু বহুতো প্ৰাৰ্থীৰ এন.পি.এছৰ কাম হ'বলৈ বাকী আছে বা এন.পি.এছৰ কাম আৰম্ভ হৈ আছে। আজিৰ ভিডিঅ'টো এন.পি.এছৰ লগতে জড়িত, গতিকে বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল এন.পি.এছ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ যিটো কাৰ্ড লাভ কৰিব এই কাৰ্ডটো এনেধৰণৰ হ'ব। মই অকণমান ছিকিউৰিটি ৰিজনৰ কাৰণে কিছু অংশ মোহাৰি দিছোঁ, তথাপিও আপোনালোকৰ সুবিধাৰ বাবে মই কাৰ্ডটো দেখাইছোঁ। বন্ধু বান্ধৱীসকল যি কি নহওক, আমাৰ যেতিয়া এন.পি.এছৰ কাৰ্ডটো আপোনালোকে লাভ কৰিব, যিটো নেশ্যনেল পেঞ্চন ছিষ্টেমৰ কাৰ্ড হয় এন.পি.এছ চমুকৈ, এই কাৰ্ডটো লাভ কৰাৰ পাছতেই আপোনালোকৰ এন.পি.এছৰ একাউণ্টটো খোল খাব। তাৰপিছত আপোনালোকৰ যি নিয়মীয়া চেলাৰী কামটো আৰম্ভ হয়। গতিকে বন্ধু বান্ধৱীসকল আজি এন.পি.এছৰ লগত জড়িত এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। এন.পি.এছৰ একাউণ্টটো খোলাৰ পাছত বহুতৰে যিখন আপোনাৰ ড্ৰাফ্ট কপিটো হাতত পাইছে, এই ড্ৰাফ্ট কপিটোত তেখেতলোকৰ বেংকৰ যিখিনি ডিটেইলছ আছে এই ডিটেইলছখিনিত এটা বিসংগতি দেখিবলৈ পোৱা গৈছে আৰু এই বিসংগতিটোক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে, কিবা অসুবিধা হ'ব নেকি। আজিৰ এই বিসংগতিটোৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। বিসংগতিটো হৈছে যি বেংকৰ যিটো MICR কোড আছে, এই MICR কোডটোৰ ক্ষেত্ৰত কিছু বেংকত যিটো MICR কোড আছে এই কোডটোৰ লগত তেখেতলোকৰ যি এন.পি.এছৰ একাউণ্ট খোলাৰ ক্ষেত্ৰত যিটো বেংকৰ MICR কোডটো আহিছে এইটো কিছু সলনি হৈছে বা কিছু পৃথক হৈ আহিছে। গতিকে এই ক্ষেত্ৰত তেখেতলোকৰ চিন্তা কৰিছে আৰু লগতে বাকী যিসকলে কৰিব তেখেতলোককো মই সুবিধাৰ্থে জনাব বিচাৰিছোঁ যে আপোনালোকৰ বেংকৰ MICR কোডটোৰ ক্ষেত্ৰত অলপ সাল সলনি হ'লেও বিশেষ চিন্তা কৰিবলগীয়া বিশেষ একো নাই। এই বিষয়ে মই জানিব বিচৰাত তেখেতলোকৰ ফালৰ পৰা জনাইছে যে এইটোৰ ক্ষেত্ৰত কোনো বিশেষ অসুবিধা নহয় বা অসুবিধা হ'বলগীয়া নাই বা চিন্তা কৰিবলগীয়া একো কথা নাই। গতিকে বন্ধু বান্ধৱীসকল যিসকলে এন.পি.এছৰ কাম হৈছে আৰু তেখেতলোকৰ বেংকৰ যি MICR কোডটোৰ এই ক্ষেত্ৰত কিছু সাল সলনি হৈ আহিছে, এই ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ একো অসুবিধা নহয়। আৰু যিসকল নতুনকৈ যিসকলে এন.পি.এছৰ কাম আৰম্ভ কৰি আছে তেখেতলোকে অতি সোনকালে তেখেতলোকৰ কাম সমাপ্ত হ'ব আৰু তেখেতলোকৰ মনতো হয়তো এইটো ভাৱ আহিব পাৰে যে এনেধৰণৰ বেংকৰ যিটো MICR কোড আছে এই কোডটো যদি অলপ সাল সলনি হৈ থাকে তেখেতলোকে চিন্তা কৰিব নালাগে, কোনো অসুবিধা নহয়। গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই বহু প্ৰাৰ্থী হোৱাটছআপৰ জৰিয়তে এই কথাটো সুধি আছে যে তেখেতলোকৰ এই কোডটোৰ কিছু সাল সলনি হৈছে, গতিকে কিবা হ'ব নেকি, এই বিষয়ে আজিৰ ভিডিঅ'টো আপোনালোকক জনাব বিচাৰিছিলোঁ। গতিকে বন্ধু বান্ধৱীসকল টেট লগতে নিযুক্তি সম্বন্ধীয় বা নতুন আপডেট সম্বন্ধীয় সকলো কথা মোৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিব। গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। নমস্কাৰ।